আমাৰ অসমত দুটা কণ্ডিশ্যন আছে, আপোনালোকে সকলোৱে জানেনে? এটা হ'ল কি, কোনোবা সংস্থাপনৰ কাৰণে ধৰক কৰ্ম সংস্থাপনৰ কাৰণে আমাৰ অসমত আহে, আপাৰত আহি পেলাই কাম কৰে, কাম কৰি নি এটা আহে ধৰক এটা সদস্য আহে, তাৰ লগত আৰু এটাক লৈ আহে কাম কৰিবৰ কাৰণে, লাহে লাহে ভাড়া ঘৰ এটা লয়, ইয়াতে উপাৰ্জন কৰিব, তাৰপিছত নিজৰ ফেমিলিটোক আনিব, ইয়াতে উপাৰ্জন কৰিব, ফেমিলিটো আনি ল'ৰাটোৰ স্কুলত নাম লগাব, ইয়াতে চব কৰিব, লাষ্টত কি কৰিব, লাহেকৈ ইয়াতে উপাৰ্জন কৰিব, কিন্তু ইয়াতে উপাৰ্জন কৰে দেই, কথাটো মন কৰিব, ইয়াতে উপাৰ্জন কৰিলে লাহেকৈ ক'ৰবাই মাটি বিচাৰিব, মাটি বিচাৰি আপোনাৰ সেই মাটিটো কমটি দামত পাব, তেওঁ ল'ব, তেওঁ আহি সংস্থাপন পাই গ'ল, এটা পালে, তাৰপিছত তাৰ পৰিয়ালটোক লাহে লাহে টানিব, বাহিৰৰ মানুহখিনি আহিব, টানি পেলাই ইয়াত চাবগৈ আমাৰ লোকেলিটি যোনকেইটা অসমৰ অসমীয়া মানুহ, সিহঁতে অতীতৰ পৰা আছে, কিন্তু বিল্ডিং সাজিব নোৱাৰে বা মাটি এডোখৰ কিনিব নোৱাৰে বা আন কৰ্ম কৰিব নোৱাৰে, যেনেকুৱা তেনেকুৱা মাটিৰ লগতে কথা পাতি থাকে। কিন্তু বাহিৰৰ পৰা যোনকেইটা আহিব, সেইকেইটা বাহিৰৰ পৰা আহি পৰিয়াল আনিব, স্কুলত নাম লগাব, কাম কৰিব, কৰি পেলাই উপাৰ্জন কৰি পেলাই মাটি এডোখৰ কিনিব, পকা বিল্ডিং সাজি ইমান উন্নত কেনেকুৱা হৈ যায় কওকচোন আপোনালোকে। বাহিৰৰ পৰা অহাটো যদি ইমান উন্নত হয়, আমাৰ লোকেলিটি অসমত আপাৰ আছামত থকা মানুহখিনি কিহৰ কাৰণে ইমান তলপৰা? কিহৰ কাৰণে? এলাহ, কৰ্ম কৰিব নাজানে, বাপেকে থোৱা সম্পত্তিখিনি বিকি খাবলৈ জানে, সেইকাৰণে আমাৰ অসমৰ আপাৰ আছামৰ মানুহখিনি মাটিৰ লগত কথা পাতি আছে। বাহিৰৰ পৰা 2-3টা অহা মানুহখিনি কি কৰে, কৰ্ম কৰিব জানে, সেই কৰ্মৰ ফলত আহি পেলাই ইয়াত অসমৰ মাটিখিনি, আপাৰ আছামৰ মাটিখিনি কিনি নিজে ঘৰ সাজি বিল্ডিং সাজিছে। তেতিয়া কি কৰে, ইহঁতে কৰ্মস্থাপন ল'বৰ কাৰণে আমাৰ অসমত আহে লোকেলিটিছত, কিন্তু লাষ্টত লোকেলিটিয়ে তাহাঁতি ওচৰত গৈ পেলাই কৰ্ম কৰিবলগীয়া হৈ যায়। তেনেকুৱা আমাৰ অসমৰ কণ্ডিশ্যন চলি আছে। সেই কণ্ডিশ্যন আঁতৰাবলৈ হ'লে নিজেও কৰ্ম কৰিব লাগিব, আনক দি কৰ্ম কৰাব নোৱাৰে, আনে কৰ্ম কৰি নিজে উন্নত হৈছে, কিন্তু আমাৰ অসমৰ মানুহে এলাহৰ অভাৱত আমাৰ অসমৰ মাটিখিনি বিদেশী হাতত গৈ আছে, আনৰ হাতত গৈ আছে, আনে আহি অসমত সংস্থাপন পাই আছে বা ঘৰ চব নাই বিল্ডিং বনাই আছে। সেইটো কথা গম পায়নে? আমাৰ অসমৰ কণ্ডিশ্যন এইটো হয়। সেইকাৰণে আমাৰ অসমৰ মানুহ এলেহুৱা, গতিকে আমি ইয়াত মানুহখিনি আহি মাটি কিনি ঘৰ বনাই ইহঁতৰ দাদাগিৰি বেছি চলি আছে। সেইকাৰণে আমাৰ অসমৰ মানুহ এলাহ যুগত আৰু বাপেকে থৈ যোৱা সম্পত্তিখিনি খাই আছে, কিন্তু ঘটিব চেষ্টা কৰা নাই। সেইখিনি শেষ হ'লে আৰু খাব কি? খালী টেমাটো লৈ পেলাই বহি থাকিব।